আজি জাগিৰোডৰ জাগিভকত গাঁৱৰ ড্ৰিমলেণ্ড ফিল্ডত বিশাল জনসভা সম্বোধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জাগিৰোডত মুখ্যমন্ত্ৰী অংশ লয় মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত ৩৯,০০০ মহিলাক চেক বিতৰণ কৰিলে আজি মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু আজি কেইবাটাও কাৰ্যসূচীৰে জাগিৰোডত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী জাগিৰোডত কৰ্মজীৱী মহিলাৰ বাবে ১০ মহলীয়া নিবাসৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে ১৪২ কোটি টকা ব্যয়েৰে ৬ একৰ ভূমিত নিৰ্মাণ কৰা হ'ব এই মহিলা নিবাসটো ৮৩০ গৰাকী মহিলা থাকিব পাৰিব এই নিবাসতে ইফালে মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি ভাষণ প্ৰসংগত মন্ত্ৰী পীযুষ হাজৰিকাকো প্ৰশংসাৰে উপচালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আমি ৮৩০ ১,০০০ ১,২০০ ১,৫০০ আমি যেনেকে আগুৱাই আছো তেনেকৈ মহিলা উদ্যমিতাও ১০,০০০ ২৫,০০০ ৫০,০০০ টকালৈকে এই আঁচনিটো আমি আগবঢ়াই লৈ গৈ থাকিম সেইকাৰণে আজিয়ে ইয়াতে শেষ নহয় আমি এনেকে লগ পায়েই থাকিম আৰু যিবিলাক মহিলা কিবা কাৰণত এই আঁচনিটোৰ পৰা বাদ পৰি গৈছে তেওঁলোককো আমি বিচাৰি তেওঁলোককো এই আঁচনিটোত আমি আনিবৰ বাবে চেষ্টা কৰিম আজি আপোনালোকে চাওক মই অহাকালি মাৰ্ঘেৰিটাত যাম মাৰ্ঘেৰিটাত কিমান মহিলাই পাব ১৬,০০০ কিন্তু জাগিৰোডত কিমানে পাইছে ৩৭,০০০ কিয় ইমান মহিলাই পালে কাৰণ আপোনালোকে যাতে টকাটো পায় তাৰ কাৰণে আমাৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যোৱা ১ বছৰ যথেষ্ট কষ্ট কৰিছিল আজি পীযুষ হাজৰিকা ডাঙৰীয়াই এই কষ্টখিনি কৰাৰ বাবে অসমৰ ভিতৰতে আটাইতকৈ মোৰ জালুকবাৰীতকৈ বেছি জালুকবাৰীত মহিলাই পাইছে ১২,০০০ জালুকবাৰীত মহিলাই পাইছে ১২,০০০ আৰু জাগিৰোডত কিমান পাইছে ৩৮,০০০ শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপোৰ্ট।